নিতু নিয়ৰ দাস গতিকে নিতু নিয়ৰ দাসৰ সমূহ শ্ৰোতা দৰ্শকলৈ মই মোৰ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ তেওঁ যদি কিবা ভুল কৰিছে তেওঁ দেখুৱাই দিব তেওঁ ডেফিনেটলি সংশোধন কৰিব পাৰিব আৰু পুনৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আমাৰ চেনেলৰ পৰা আপোনাক ধন্যবাদ নিতু নিয়ৰ দাস ন নিতু নিয়ৰ দাস চেনেলটো সকলোৱে চাব লাইক সাবস্ক্ৰাইব ধন্যবাদ নমস্কাৰ হয় নমস্কাৰ আপোনালোক আটাইকে নিতু নিয়ৰ দাস ইউটিউব চেনেল আৰু ফেচবুক পেজকে স্বাগতম জনাইছোঁ ধন্যবাদ তোমালোকৰ আটাইৰে পৰিচয়টো এবাৰ জানিব বিচাৰোঁ পৰিচয়টো দিলে আমাৰ দৰ্শকেও গম পাব মোৰ নাম ৰিদীপ কলিতা মই বৰ্তমান ইতিহাস থিয়েটাৰৰ লগত জড়িত হৈ আছোঁ হয় হয় আৰু মোৰ নাম প্ৰাণজিৎ নাথ মই বৰ্তমান ইয়াতে জড়িত হৈছোঁ কেইবাবছৰ ধৰি ভ্ৰমণৰ লগত কাম কৰি গৈছোঁ ভাল লাগিছে যোৱাবাৰ মই পাইছোঁ প্ৰাণজিতক ৰাষ্ট্ৰীয় থিয়েটাৰত আছিলে এইবাৰ ইতিহাসত আছে মোৰ চেমল আছে চেমল তেওঁ কোনোবা ভালে গ'ল কেনেকুৱা নাটকত থাকি তোমালোকে ধৰা ঘৰতো থাকিব নোপোৱা কেনেকুৱা অনুভৱ হয় তোমালোকৰ এই ক্ষেত্ৰত কি ক'বা অনুভৱ কি ক'ম ইয়াত আহোঁ আমি জুলাই আহোঁ ৰিহাৰ্চেল কৰিবলৈ ৰিহাৰ্চেলৰ পৰা আমি তেনেকৈ ঘৰ যোৱা নহয়েই আমি যেতিয়া ওচৰত পেণ্ডেল পৰে তেতিয়া ঘৰলৈ যাওঁ দিনটোৰ কাৰণে যাওঁ আকৌ উভতি আহোঁ ইয়াত থাকোঁ গোটেই পৰিয়াল এটা পৰিয়াল হৈ থাকোঁ গোটেইখিনি ভাল লাগে কাম কৰি আৰু অসমবাসী ৰাইজক দাদা চেনেলটোৰ জৰিয়তে জনাই দিওঁ মই এই বছৰ 2025-26 নাটকৰ ইতিহাস থিয়েটাৰ 3খন বৰ সুন্দৰ নাটক 3খন নাটকে অভিজিত ভট্টাচাৰ্য ছাৰে ৰচনা আৰু পৰিচালনা কৰিছে মানুহ নহয় প্ৰেমিক দৰাযাত্ৰী আৰু ৰাম ৰাজৰ লক্ষ্মণ আপোনালোকে আহিব আৰু আমাক আশীৰ্বাদ মৰম কৰিব আপোনালোক অবিহনেই থিয়েটাৰ আধৰুৱা বুলি ক'ব দৰ্শক অবিহনেতো চব বস্তু আধৰুৱা গতিকে আপোনালোকে আশীৰ্বাদ কৰক এই 3খন একদম ভ্ৰমণ জগতৰ ধুনীয়া নাটক গতিকে আপোনালোকে চাব আহক এতিয়া চাই ভাল পাব লগত মেছেজ এটা লৈ যাব পাৰিব আপোনালোকে 3খন নাটক আজি নাটকখন কি জানিব পাৰিব আজি দৰাযাত্ৰী ফাৰ্ষ্ট নাইট দৰাযাত্ৰী ছেকেণ্ড নাইট মানুহ নহয় প্ৰেমিক আৰু লাষ্ট নাইট ৰাম ৰাজ্যৰ লক্ষ্মণ তোমালোকলৈ মোৰ অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ আমাৰ ফালৰ পৰা শুভেচ্ছা থাকিল আপোনালৈ আৰু নিতু নিয়ৰ দাস ন নিতু নিয়ৰ দাস চেনেলটো সকলোৱে চাব লাইক সাবস্ক্ৰাইব ধন্যবাদ নমস্কাৰ দাদা আপোনাক নিতু নিয়ৰ দাস ইউটিউব চেনেল আৰু ফেচবুক পেজকে স্বাগতম জনাইছোঁ ধন্যবাদ আৰু এখেত এজন বিখ্যাত অভিনেতা বুলি ক'ব লাগিব তেখেতক আমি বৰদৈচিৰাত বহুবাৰ পাইছোঁ আমাৰ তাতে আহিছিলে গতিকে মহি বৰা দাদাক স্বাগতম জনাইছোঁ দাদা আজি আমি খাহপুৰত আছোঁ নাগিৰজুলি খাহপুৰত আছোঁ আমাৰ আজি ফাৰ্ষ্ট নাইট হ'ল দৰ্শকৰ বহুত ভাল সঁহাৰি পাইছোঁ আৰু ভাল লাগিল নাটক কৰি বহুত আৰু কাইলৈ আমাৰ আছে মানুহ নহয় প্ৰেমিক দুটাকৈ দৰ্শনী হ'ব আৰু আপোনালোক আহিব আৰু চেনেলৰ জৰিয়তে সকলোকে আমন্ত্ৰণ জনাইছোঁ চেনেলটো চাই থাকিব ছাবস্ক্ৰাইব কৰিব আপোনালোকেও আশীৰ্বাদ কৰিব তেওঁলোকক দাদা তাই বহুত পৰিশ্ৰম কৰি আজি নাটকখন কৰিলে তাৰ বাবে প্ৰতিকূল বতৰৰ মাজতো নাটকখন হ'ল কিন্তু দৰ্শকৰ সঁহাৰি বহুত ধুনীয়া আহক কাইলৈ চাওক আমাৰ নাটক মানুহ নহয় প্ৰেমিক নমস্কাৰ নমস্কাৰ দাদা আপোনাক মোৰ ইউটিউব চেনেলৰ বাবে স্বাগতম জনাইছোঁ আমাৰ মাজত আজি অসমৰ যথেষ্ট অভিনেতা উৎপল দাস ডাঙৰীয়া আমাৰ মাজত আছে তেখেতক আমাৰ এই ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আজি যিখন নাটক কৰিলে আপোনালোকে খুব সুন্দৰে হৈছে বহু কষ্ট কৰিলে কি ক'ব দাদা এতিয়া মোৰ ক'বলগীয়া একো নাই মই ইতিহাস থিয়েটাৰৰ লগত জড়িত হৈ আছোঁ আমাৰ দায়িত্ব দৰ্শকক বিনোদন দিয়া গতিকে ক'বলগীয়াখিনি দৰ্শকে ক'ব তেওঁলোকৰ প্ৰতিক্ৰিয়াটো তেওঁলোকে কি ভাল পাইছে বেয়া পাইছে সেইটোহে গুৰুত্বপূৰ্ণ মোৰ এটাই কথা ক'বলগীয়া আছে আমাৰ খুব সৌভাগ্য যে 3খন নাটকত আমি মানুহৰ মৰম আৰু যথেষ্ট আশীৰ্বাদ লাভ কৰিছোঁ এই বছৰ 2025-26 নাট্যবৰ্ষত ইতিহাস থিয়েটাৰ 3খন নাট প্ৰথম নিশা আমি নিবেদন কৰোঁ অভিজিত ভট্টাচাৰ্যদেৱৰ ৰচনা আৰু পৰিচালনাৰে সমৃদ্ধ দৰাযাত্ৰী দ্বিতীয় নিশা আমি নিবেদন কৰোঁ মানুহ নহয় প্ৰেমিক আৰু তৃতীয় নিশা ৰাম ৰাজ্য লক্ষ্মণ যিয়ে নহওক যদিও এজন নাট্যকাৰ কিন্তু মই ডাঠি ক'ব পাৰোঁ যে আমাক সমিতিয়ে দৰ্শকে জনোৱা মতে 3খন নাটকতে তেওঁলোকে ভিন্ন ধৰণৰ ৰুচি ভিন্ন ধৰণৰ বিনোদন লাভ কৰিছে আৰু এয়া আমাৰ কাৰণে আশীৰ্বাদৰ নিচিনা কিয়নো নাট্যকাৰ এজনে যেতিয়া
বিভিন্ন নাটক ৰচনা কৰে ক'ৰবাত কিবা নহয় কিবা মিল থাকি যায় কিন্তু আমাৰ সৌভাগ্য তিনিদিনাই নাটক যেতিয়া উপভোগ কৰি দৰ্শকে আমাক জনায় বা আভাস সমিতিয়ে জনায় তেওঁলোক যথেষ্ট সুখী সন্তুষ্ট আৰু মানুহৰ যান্ত্ৰনিকতাৰ মাজত মানুহে যে অলপমান বিনোদন এটা ভাল চিন্তা লৈ ঘৰলৈ উভতি যাব পাৰে আমাৰ প্ৰাংগণৰ পৰা নাটক উপভোগ কৰাৰ পাছত সেইটো আমাৰ ডাঙৰ উপলব্ধি আৰু এই বছৰ কেৱল ইতিহাস থিয়েটাৰে নহয় প্ৰত্যেকখন নাট্য দলে যথেষ্ট মানুহৰ সমাগম দেখিছে উপস্থিতি দেখিছে সঁহাৰি পাইছে গতিকে এই পৰিৱেশটো সদায় যাতে অসমৰ প্ৰত্যেকখন নাট্য দলত বিৰাজমান হওক কিয়নো অসমত একমাত্ৰ এনেকুৱা এটা ব্যৱস্থা বা উদ্যোগ য'ত কেৱল আৰু কেৱল অসমীয়া মানুহ জড়িত হৈ আছে আৰু এটা কথা দাদা এইখিনিতে কওঁ যেতিয়া মানে আমি আপোনাক চিনেমাত দেখি আছোঁ আজি সঁচাকৈ আপুনি যিহেতুকে ৰিয়েল লাইফত এটা অভিনয় কৰি দেখুৱাইছে খুবেই ভাল লাগিছে মানে ধন্যবাদ আৰু তোমাৰ চেনেলৰ সমূহ দৰ্শকলৈ মই ধন্যবাদ জনাইছোঁ আশা কৰিছোঁ তোমাৰ আৰু দৰ্শকৰ যিটো আন্তঃগাঁথনি সেইটো শক্তিশালী হওক সুন্দৰ হওক আৰু দৰ্শকে চাব বিচৰা অনুষ্ঠানসমূহ তুমি যাতে উপস্থাপন কৰিবলৈ সক্ষম হোৱা আমাৰ চেনেলৰ পৰাই আপোনাক অশেষ ধন্যবাদ চেনেলৰ নামটো ক'ব নিতু নিয়ৰ দাস নিতু নিয়ৰ দাস গতিকে নিতু নিয়ৰ দাসৰ সমূহ শ্ৰোতা দৰ্শকলৈ মই মোৰ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ তেওঁ যদি কিবা ভুল কৰিছে তেওঁ দেখুৱাই দিব তেওঁ ডেফিনেটলি সংশোধন কৰিব পাৰিব আৰু তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আমাৰ চেনেলৰ পৰা আপোনাক অশেষ ধন্যবাদ